নমস্কাৰ ৰাখিফলৰ হিতানলৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰত্যেক পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষা ছবিত কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ আপোনাৰ ৰাখিফল আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব যাত্ৰা সন্দৰ্ভতো তেওঁ জনাব লগতে আপুনি পঠোৱা চিঠি এখনৰ উত্তৰ দিবলৈ আজিও চেষ্টা কৰিব আজিও লৈ আহিছে একোটা বিশেষ বিষয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ আজি মীন ৰাশিত মংগল বুধ আৰু শনি বহি আছে ৰাহু বহি আছে কুম্ভ ৰাশিত আজি চন্দ্ৰ কেতুৰ লগত সিংহ ৰাশিত বহি আছে শুক্ৰ লগ্ন বৃষ ৰাশিত ৰবি মেষ ৰাশিত আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত বাধা বিঘিনি লাগিয়ে থাকিব বিভিন্ন দিশত আপুনি প্ৰব্লেম ফেচ কৰিব পাৰে অৱশ্যে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে তেতিয়া সোনকালে ফল পাব বৰ এটা দামী ৰত্ন নহয় ইয়াক কোৱা হয় টাইগাৰ চাই এয়া হ'ল এটি টাইগাৰ চাই যিকোনো ফিংগাৰত লেফ্ট হেণ্ডৰ যিকোনো ফিংগাৰত পিন্ধিব পাৰে আৰু ৰূপত বনাই পিন্ধক পাৰিলে শনিবাৰ দিনটো পালন কৰক নিশ্চয় ভাল ফল দিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল কাপছ এণ্ড এইজ অফ শ্বৰ্টছ এৰিছ আজি শত্ৰু কমিব ঘৰুৱা কামত উন্নতি দেখা যায় ব্যৱসায় বাণিজ্যত লাভজনক শৰীৰত অলপ কষ্ট আছে বিদ্যাত শুভ ফল প্ৰেমত কষ্ট হালধীয়া ৰঙৰ বস্ত্ৰ দুখীয়াক দান কৰক য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 2 বৃষ ৰাশি শ্বৰ্টছ এণ্ড শ্বৰ্টছ টৰাছ এই দুখন কাৰ্ড মতে আজি দক্ষতা আৰু সন্মান বৃদ্ধি কৰ্মত উন্নতি গোপন শত্ৰুৰ পৰা সাৱধান হওক শৰীৰ মধ্যম বিদ্যাত শুভ আজি সৰু সৰু ল'ৰা ছোৱালীক কলম বহি পেঞ্চিল আদি দান কৰক নিশ্চয় ভাল হ'ব হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 7 শ্বৰ্টছ এণ্ড কাপছ মিথুন ৰাশি জেমিনি আজি ঘৰুৱা সমস্যাৰ পৰা অশান্তি হ'ব ভ্ৰমণত কষ্ট ব্যৱসায় বাণিজ্যত সাৱধান যান বাহন ক্ৰয়ৰ যোগ আজিৰ দিনটোত চাউল চেনি ঘিউ আদি দুখীয়াক দান কৰক ভাল হ'ব মেৰুন কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 4 কাপছ এণ্ড টেম্পাৰেন্স কৰ্কট ৰাশি কেঞ্চাৰ আজি কৰ্মস্থানত নতুন উৎসাহ দেখা যায় বন্ধুবৰ্গৰ পৰা সাৱধান অযথা খৰচা পাতি নকৰিব প্ৰেমত বিয়া বাৰুৰ যোগ গুড় ঘিউ আদি দুখীয়াজনক দান কৰক ভাল হ'ব পিংক কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নম্বৰ 5 হয় আৰু এতিয়া আমি এখন চিঠি ল'ম চিঠিখনত লিখিছে যে মোৰ ল'ৰাটোৱে একেবাৰে পঢ়া শুনা নকৰে কিবা বেলেগ ধৰণৰ উপায় আছে নেকি এটা কাম কৰিব পাৰে এটা সোমবাৰৰ পৰা ষ্টাৰ্ট কৰে যদি কামটো নতুবা শাওণ মাহৰ সোমবাৰৰ পৰা ষ্টাৰ্ট কৰক আৰু কণ্টিনিউৱাছলি 43 ডেইজ কামটো কৰিব লাগিব অকণমান কেঁচা গাখীৰ আপুনি দৰিদ্ৰ মানুহক দান কৰক লগতে কিবা এটা দক্ষিণা দি ল'ব আৰু সূৰ্য অস্ত যোৱাৰ সময়ত যেতিয়া সূৰ্য অস্ত যাব তেতিয়া গাখীৰৰ মিঠাই পায়স আদি কিন্তু ল'ৰাজনে খোৱাটো ভাল নহ'ব পঢ়া টেবুলত গংগাজল আৰু কেঁচা গাখীৰ মিক্স কৰাকৈ ৰাখিব আৰু ডেইলি চেঞ্জ কৰি থাকিব 65 ডেইজ বৰগছৰ গুৰিত পানীত গংগাজল মিক্স কৰাকৈ দিব আৰু তাৰ পৰা ভিজা মাটিৰ পৰা অকণমান আনি ই ফুট ল'ব তিলক লগাব আৰু পঢ়াৰ টেবুলৰ ওপৰত সৰস্বতীৰ ফটো আৰু শিৱৰ ফটো দুখন ৰাখি থ'ব তেতিয়া চাব বিদ্যালয়ত তাৰ মনোযোগ বৃদ্ধি পাব আৰু বিদ্যাৰ ক্ষেত্ৰত শুভ ফল আহিব ধন্যবাদ আপুনি নিয়মসমূহ পালন কৰি চলক নিশ্চয় সুফল লাভ কৰিব আৰু এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এতিয়া বিৰতিৰ পাছত আকৌ স্বাগতম জনাইছোঁ ৰাশিফলৰ হিতানৰ মাজলৈ যিহেতু আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষা ছবিৰ কিৰণ ডাঙৰীয়া আহকচোন তেওঁৰ পৰা আমি আৰু কথা জানো এতিয়া আমি যাত্ৰা সন্দৰ্ভত জানিব বিচাৰিম হয় আজি 26 এপ্ৰিল 2026 আজি 12 বহাগ তিথি শুক্লা দশমী বৃদ্ধি যোগ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মঘা নক্ষত্ৰ দেৱালীগণ যাত্ৰা নাই আজি চন্দ্ৰধগ্ৰা দুখ আছে
শুভ কৰ্ম, গৰ্ভাধান, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয়, বাণিজ্যকৰণ আদি দেখুৱাই আছে। দিনটোত কলমৌ শাক খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ চোৰ্ছ এণ্ড পেণ্টাকুলছ, সিংহ ৰাশি, লিঅ'। কৰ্মস্থানত মধ্যম ফল, বন্যপ্ৰাণীৰ পৰা সাৱধান থাকক। আজি দাম্পত্যত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সৰলতাৰ সুযোগ আনে ল'ব পাৰে। আজি সূৰ্যদেৱক অৰ্ঘ্য দিয়ক। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ ওৱান্স, কন্যা ৰাশি। এই দুখন কাৰ্ড মতে আজি নতুন কৰ্মসংস্থাপনৰ যুগ, গাড়ী মাটি বাৰী আদি ক্ৰয় কৰিব পাৰে। দাম্পত্যত শুভ, সংৰাগ ত্যাগ কৰক, প্ৰেমত শুভ ফল। হনুমান মন্দিৰ দৰ্শন কৰক, তেল সেন্দুৰ আদি অৰ্পণ কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকুলছ, তুলা ৰাশি, লিব্ৰা। কৰ্ম আৰু আৰ্থিকত উন্নতি, সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ শুভ, ব্যৱসায় বাণিজ্যৰ সমস্যাই দেখা দিব পাৰে। আজি মা লক্ষ্মীক পদুম ফুল অৰ্পণ কৰক। ক্ৰীম কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 9। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', চোৰ্ছ এণ্ড ওৱান্স। আজি পাৰিবাৰিক দিশত সুখ শান্তি বজাই থাকিব। কৰ্মস্থানত শুভ, বিদ্যাত মধ্যম, শৰীৰৰ প্ৰতি যত্ন লওক, প্ৰেমত আনন্দ লাভ। আজিৰ দিনটোত দুৰ্গা মাক পূজা কৰক। গোল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 6। আৰু এতিয়া আমি আগবাঢ়িম বিশেষ বিষয়ৰ মাজলৈ, যিহেতু প্ৰত্যেক দিনে আপোনালোকৰ বাবে লৈ অহা হয় একো বিশেষ বিষয়, য'ত থাকে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন দিশ। দাদা, আজিৰ বিশেষ বিষয়টো কি আনিছে? হয়, আজিৰ বিষয়টো হ'ল মহাদেৱৰ লিংগ পূজা। দেৱাদিদেৱ মহাদেৱী একমাত্ৰ যাৰ পূজা মূৰ্তিৰ সলনি লিংগৰূপত অধিক জনপ্ৰিয় আৰু ফলদায়ক বুলি গণ্য কৰা হয়। এইকাৰণেই মন্দিৰসমূহত ভগৱান শিৱক লিংগৰূপত বিৰাজমান পোৱা যায়। শিৱক সন্তুষ্ট কৰিবলৈ ভক্তসকলে ইয়াৰে পূজা কৰে। কিন্তু শিৱপুৰাণত শিৱলিংগৰ বিষয়ে এনে কিছুমান কথা কোৱা হৈছে যে যিবোৰ জনাৰ পিছত শিৱলিংগ পূজা কৰিলে আপুনি সোনকালে লাভ পাব পাৰে। শিৱপুৰাণৰ বিশ্বেশ্বৰ সংহিতাত উল্লেখ কৰা হৈছে যে শিৱলিংগ 3 প্ৰকাৰৰ, যাক উত্তম, মধ্যম আৰু অধম বুলি কোৱা হয়। উত্তম শিৱলিংগ তাক কোৱা হয় যাৰ তলত বেদী থাকে আৰু সেইটো বেদীৰ পৰা 4 আঙুল ওখ হয়। এইটোৱে আটাইতকৈ ভাল শিৱলিংগ বুলি গণ্য কৰা হয়। যিটো শিৱলিংগ বেদীৰ পৰা 4 আঙুলতকৈ কম হয় তাক মধ্যম শ্ৰেণীৰ বুলি গণ্য কৰা হয়, আৰু যিটো তাতকৈ কম হয় তাক অধম শ্ৰেণীৰ বুলি গণ্য কৰা হয়। পুৰাণত কোৱা হৈছে যে শিৱলিংগ পূজা কৰাৰ সময়ত মুখ উত্তৰ দিশলৈ থকা উচিত। ইয়াৰ আঁৰত থকা কথাবোৰ জনাৰ পিছত আপুনি প্ৰতিবাৰে উত্তৰলৈ মুখ কৰি শিৱলিংগৰ পূজা কৰিব। শিৱপুৰাণত কোৱা হৈছে যে পূব দিশলৈ মুখ কৰি থিয় হৈ বা বহি শিৱলিংগৰ পূজা কৰিলে শিৱৰ সন্মুখভাগৰ বাধাৰ সৃষ্টি হয়, যিটো শুভ ফলদায়ক নহয়। আনহাতে উত্তৰ দিশত বহি বা থিয় হৈ পূজা কৰিলে দেৱী পাৰ্বতীৰ অপমান হয়, কিয়নো এইটো শিৱৰ বাওঁফাল, য'ত দেৱী পাৰ্বতীৰ স্থান। সেইবাবে দক্ষিণ দিশত বহি সন্মুখৰ ফালে অৰ্থাৎ উত্তৰ দিশলৈ মুখ কৰি শিৱলিংগৰ পূজা কৰিলে আপোনাৰ পূজা দোষমুক্ত আৰু লাভজনক হ'ব। আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো। এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই। হয়, চোৰ্ছ এণ্ড কাপছ, ধনুৰাশি, চেৰিটেৰিয়াছ। আজি গভৰ্ণমেণ্ট চাকৰিয়ালসকলৰ শুভ ফল, পদোন্নতিৰ যুগ। অন্ধবিশ্বাস মনত নাৰাখিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। পক্ষীক দানা খুৱাওক। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নাম্বাৰ 2। ওৱান্স এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আৰ্থিকত অসুবিধা হ'ব পাৰে। কৰ্মস্থানত উন্নতি, বিদ্যাত শুভ। যান বাহন ক্ৰয় কৰাৰ যুগ। শৰীৰ মধ্যম, প্ৰেমত সন্দেহ। কলা ৰঙৰ বস্ত্ৰ দান কৰক। ব্লেক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নাম্বাৰ 4। কুম্ভ ৰাশি, পেণ্টাকুলছ এণ্ড কাপছ। আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম যদিও কিছু সমস্যা থাকিব। দাম্পত্যত শুভ। আৰ্থিক সম্পত্তি হানি, প্ৰেমত আনন্দ লাভ। দুখীয়াক চাউল, তেল, তিল, মৌ আদি দান কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 5। মীন ৰাশি, পেণ্টাকুলছ এণ্ড হেংমেন। আজি শৰীৰত কিছু দুৰ্বলতা, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ। বিদ্যাত মধ্যম ফল, প্ৰেমত বাধা আছে, ব্যৱসায়ত শুভ। শিৱলিংগত গাখীৰ পানী দিয়ক, অভিষেক কৰক, ভাল হ'ব। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 1। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি প্ৰতিদিনাই যদি আপুনি ৰাশিফলৰ বিষয়ে জানিব বিচাৰে পুৱাৰ ভাগতে, তেতিয়াহ'লে আপুনি 7:40 আপুনি প্ৰাগ নিউজত চাব পাৰিব আপোনাৰ ৰাশিফল, গ্ৰহগতিৰ বিষয়ে, আৰু বিভিন্ন সমস্যাৰ আপুনি সমাধান ল'ব পাৰিব। যিহেতু আমাৰ ফোন লাইন দিয়া থাকে, ফোন যোগে আপুনি
জ্যোতিষা ছবিত কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব পোনপটীয়াভাৱে আৰু লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে আপুনি বিভিন্ন সমস্যা যদি ভুগি আছে তেতিয়াহ'লে আপুনি সেই সমস্যা কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰে জনাব পাৰে আপুনি সমাধান ল'ব পাৰে লগতে আপুনি যদি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ তেতিয়াহ'লে আপুনি পল্টন বজাৰস্থিত চেম্পাৰত গৈ তেওঁক লগ কৰিব পাৰিব আপোনাৰ সমস্যাটি জনাই সমাধান ল'ব পাৰিব দাদা সম্পূৰ্ণ ঠিকনাটি জনাব আপুনি মোক ফেচবুকত পাব ইনষ্টাগ্ৰামত পাব মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ পৰা মই মানসী বিদায় লৈছোঁ ধন্যবাদ